নগাঁও চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ব্যাপক অৰাজকতা চলিছে। আজিৰ পৰা কেইদিনমান পূৰ্বে চিকিৎসালয়খনত অধ্যয়ন কৰি থকা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ ইয়াৰ পৰা গৈ কলিয়াবৰত দুৰ্ঘটনা হৈ মৃত্যু হৈছিলে। কিদৰে কাৰ অনুমতি লৈ পেলাই গ'ল সেই বিষয়ে আজিলৈকে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ বিষ্ণুৰাম দাস তেওঁ আজিলৈকে কোনো ধৰণৰ মন্তব্য নকৰিলে। আজি পুনৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা এগৰাকী নৱজাতকৰ মৃত্যু হৈছে। নৱজাতকগৰাকী কালি পুৱা 8 বজাত জন্ম হোৱা শিশুটিৰ আজি মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিলে। পৰিয়ালক খবৰ দিয়াৰ পিছত ইয়াত যি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল, তাৰপিছত আৰক্ষীয়ে সেই নিয়ন্ত্ৰণ কৰিলে। কিন্তু চিকিৎসালয়খনৰ যিগৰাকী মেডিকেল কলেজৰ যিগৰাকী অধ্যক্ষ বিষ্ণুৰাম দাসে সংবাদ মাধ্যমক যোগাযোগ কৰিবলৈ মানা কৰিলে। সংবাদ মাধ্যমৰ লগত যোগাযোগ কৰিবলৈ মানা কৰিলে। সেই যিগৰাকী মই আহিছে বৰ্তমান তেওঁলোকৰ অভিভাৱক আহিছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰিবলৈ মানা কৰিছে। এতিয়া আমি সংবাদ মাধ্যমে যেতিয়া সুধিবলৈ আহিছোঁ তেতিয়া তেওঁলোকৰ এগৰাকী চিকিউৰিটিৰ যিহেতু দায়িত্বত থকা এইগৰাকী যিগৰাকী ব্যক্তি আছে তেওঁক কৈ পঠিয়াইছে যে মিডিয়াক তেওঁ লগ নকৰে, অৰ্থাৎ সংবাদ মাধ্যমৰ পৰা আঁতৰত অৱস্থান কৰে আৰু বাৰে বাৰে কয় যে তেওঁৰ ওপৰ মহলৰ ঘনিষ্ঠ তেওঁ যিগৰাকী চিকিৎসা মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ বিষ্ণুৰাম দাস তেওঁ নিজকে ওপৰ মহলৰ ঘনিষ্ঠ বুলি কয়, DMEৰ ঘনিষ্ঠ বুলি কয়, এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি কয়, আনকি ৰাজ্যৰ সৰ্বোচ্চ যিগৰাকী নেতা আছে তেওঁৰো ঘনিষ্ঠ বুলি কৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ ধমকি দিয়ে। কিন্তু মই পুনৰ কৈছোঁ যে এইগৰাকী এওঁৰ ইতিমধ্যে আপোনাৰ নাম কি আছিলে? মোৰ নাম মোহাম্মদ মাৰফাজুল ইছলাম। হয়, আপোনাৰ ভাইটি? মোৰ ভাইটি হয়। কি নাম আপোনাৰ ভাইটিৰ? ইলিয়াছ আহমেদ। আৰু আপোনাৰ যিগৰাকী বোৱাৰীৰ নাম কি? মৌচুমী বেগম। কালি কিমান সময়ত? কালি মৰ্ণিং 8টা মান বজাত হৈছিলে। আমি যেতিয়া এডমিশ্যন লৈছিলোঁ তেতিয়া আমি এডমিশ্যন লোৱাৰ পিছত অকণমান কৈছে লেট হ'ব। আমি কৈছোঁ যদি লেট হয় তাৰমানে আপোনালোকে যদি নোৱাৰে আমাক কৈ দিয়ক, আমি ব্যক্তিগত চিকিৎসালয়ত লৈ যাম, প্ৰাইভেটত লৈ যাম। যদি নোৱাৰে তাহাঁতে কৈছে নহয় ইয়াতে হৈ যাব, কোনো সমস্যা নাই, আপোনালোকৰ কোনো টেনশ্যন কৰাৰ কোনো দৰকাৰ নাই, ইয়াতে হৈ যাব, আপোনালোক কোনো টেনশ্যন নল'ব। তাৰপিছত আকৌ বহুত সময় গ'ল। এতিয়া আমি যেতিয়া এডমিশ্যন লৈছোঁ 18 তাৰিখে, আজি 3-4 দিন হ'ল। সিহঁতে কৈছে ইয়াতে হ'ব। বাচ্চা কালি মৰ্ণিং 8টা বজাত হৈছে। কিন্তু আমাক চাব দিয়া নাই, কেতিয়া মৰিছে সেইটো আমি ভালকে খবৰ দিছে। আজি মৰ্ণিং 4টা বজাত, আজি মৰ্ণিং 4টা বজাত চাবলৈ দিয়া নাই। এবাৰ চাব দিছে প্ৰায় 5 মিটাৰ মান দূৰৰ পৰা এবাৰ চাব দিছে। মিডিয়াক যেতিয়া আমি কৈছোঁ তেতিয়া কৈছে আপোনালোক আমাৰ লগত বহক, কম্প্ৰমাইজ কৰক, আমাৰ লগত এটা কোঠাত বহক, বন্ধ কোঠাত বহক, মিডিয়া মাতিব নালাগে, আমি আপোনালোকে বহি। প্ৰিন্সিপালে কৈছে আমি কম্প্ৰমাইজ কৰি দিওঁ। আমি কৈছোঁ আমি কম্প্ৰমাইজ কেতিয়াও নকৰোঁ, আমি মিডিয়াক মাতিম, আমি জনাম। আমি বিচাৰোঁ। মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যি প্ৰিন্সিপাল, মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যিগৰাকী অধ্যক্ষৰ এইটো ৰুম, চিকিউৰিটি গাৰ্ড ইয়াৰ পৰা কৈছে যে কোনো কাৰণত ইয়াত মিডিয়া মাতিব নালাগে। মই চিকিৎসালয়খনৰ ভিতৰৰ পৰিৱেশ দেখুৱাম কিমান কদৰ্যময় অৱস্থাত আছে। এইগৰাকী বিষ্ণুৰাম দাস অহাৰ পিছত ইয়াত বহু যি তেওঁৰ খেয়াল খুচিমতে কাম হয়, বিভিন্ন সময়ত তেওঁ বিভিন্ন মন্তব্য কৰে। বহু লোকক কয় তেওঁ যি চিকিৎসা মহাবিদ্যালয়ত যি দৰমহা পাইছে, যি তেওঁ পেঞ্চনৰ ধন পাব, সেয়া হেনো তেওঁ দান দি যাব। অসম চৰকাৰ ইমান দুখীয়া হৈ গ'ল নেকি যে অসম চৰকাৰে এখন চিকিৎসা মহাবিদ্যালয় চলাবলৈ এগৰাকী অধ্যক্ষৰ পেঞ্চনৰ ধন ল'ব লাগিব। এনেধৰণৰ বহু নাভূত নাচুত কথা কয়। আৰু যেতিয়া সাংবাদিক আহে তেতিয়া তেওঁ ক'ৰবাত আত্মগোপন কৰে। সাংবাদিক আহিলে চিকিউৰিটি গাৰ্ড পঠিয়াই কয় যে সাংবাদিকক লগ নকৰিব, এনেধৰণৰ যে মন্তব্য কৰে। ইয়াত অধ্যয়ন কৰি থকা ছাত্ৰই চিকিৎসা মহাবিদ্যালয়, নগাঁও চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰই ইয়াৰ পৰা গৈ বাহিৰত ফুৰিবলৈ গৈ পেলাই মৃত্যু হৈছে। কাৰ পাৰ্মিশ্যন লৈ গ'ল, কেনেকৈ গ'ল, এই বিষয়সমূহত তেওঁ কোনো মন্তব্য কৰা নাই। এগৰাকী মেধাৱী ছাত্ৰৰ মৃত্যু হ'ল। নৱজাতকৰ মৃত্যু হ'লে ইয়াত তেওঁ অভিভাৱকক কয় যে সাংবাদিকক লগ কৰিব নালাগে, মিডিয়াক খবৰ দিব নালাগে, আমি কম্প্ৰমাইজ কৰিম। সাংবাদিকে প্ৰশ্ন সুধিবলৈ আহিলে তেওঁ চিকিউৰিটি গাৰ্ড পঠিয়াই পেলাই কয় যে এতিয়া সাংবাদিকক লগ নকৰ। অৰ্থাৎ এইগৰাকী যি মই বৰ স্বভাৱৰ যিগৰাকী অধ্যক্ষ, যিগৰাকীয়ে নিজকে সৰ্বা বুলি ভাবে, যিগৰাকীয়ে ৰাজ্যৰ বহু নেতাৰ লগত ঘনিষ্ঠ বুলি কয়, যিগৰাকী অধ্যক্ষ অহাৰ পিছত নগাঁৱৰ বহু
যি কৰ্মচাৰীৰ অৱস্থা নাইকিয়া হৈছে সমগ্ৰ চিকিৎসা মহাবিদ্যালয়খনত বহু কৰ্মচাৰী ক্ষোভিত হৈ আছে মই দেখুৱাইছো সাংবাদিককে লগ কৰিবলৈ ভয় কৰে কিন্তু এইগৰাকী চিকিৎসালয়ৰ অধ্যক্ষৰ দিনত ইয়াত ছাত্ৰত ইয়াৰ পৰা নিশা ওলাই গৈ পেলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় ইয়াত আহি নৱজাতকৰ মৃত্যু হয় কিন্তু উত্তৰ দিবলৈ সাহস নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছো তেওঁ নিজকে বহুতৰ ঘনিষ্ঠ বুলি কয় কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী মই সিকিউৰিটি গাৰ্ড আছে না এতিয়া কৰিম বুলি কৈছে পিছত সিকিউৰিটি আপোনালোকে মিডিয়াক লগ নকৰিব বুলি কৈছে পিছত কৰিম বুলি কৈছে সদায় পিছত লগ কৰিম বুলি কয় এইদৰে বৰ্তমান মই দেখুৱাইছো নগাঁও চিকিৎসা মহাবিদ্যালয়ত এতিয়া অৰাজকতা চলিছে নগাঁও মধ্য অসমৰ প্ৰাণকেন্দ্ৰ এইখন যি ৰাইজৰ আশা ভৰসাৰ থলী এইখন চিকিৎসা মহাবিদ্যালয়ত যিগৰাকী অধ্যক্ষক নিযুক্তি দিয়া হৈছে বিষ্ণুৰাম দাস তেওঁ যদি এইদৰে ইয়াত দায়িত্বহীনভাৱে যদি কাম কৰে এইদৰে যদি তেওঁ নিজকে কোনো নেতাৰ ঘনিষ্ঠ বুলি কৈ ইয়াত যদি ৰাজত্ব চলাবলৈ যায় কিন্তু চিকিৎসা সেৱাৰ নামত অধ্যয়নৰ নামত যদি এনেধৰণৰ কাম কৰে তেনেহলে কেনেকে এইখন চিকিৎসা মহাবিদ্যালয়ৰ উন্নতি হ'ব ৰাইজৰ আশা জানো পূৰণ হ'ব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰূপক শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ